বন্ধু বান্ধৱীসকল ইউডাইচ প্লাছৰ ফিনিলাইজেশ্যন আৰু ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন কেনেকুৱাকৈ কৰা হয় আজি এই ভিডিঅ'টোত আপোনালোকে লাষ্টলৈকে চাই থাকিব। ফিনিলাইজেশ্যন বহুত কিছু প্ৰব্লেম হৈ আছে, ষ্টুডেণ্টৰ আধাৰৰ প্ৰব্লেম হৈ আছে। আজি আপোনালোকক আমি এখন ব্লগ আইডি লগ ইন কৰাই দেখাম যে নডেল অফিচাৰে কেনেকুৱাকৈ ফিনিলাইজেশ্যন প্ৰচেছ কৰিব লাগে। এই বিষয়ে ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিল। থেংক ইউ ফৰ অল টিচাৰ, প্ৰাইমাৰী টিচাৰ। থেংক ইউ। প্ৰথমে আমি ইউডাইচ প্লাছ লগইন আইডি লগইন কৰি ল'ম। চাওক ইয়াত নডেল অফিচাৰ লগইন কৰাই ল'ম। নডেল অফিচাৰ লগইন কৰাৰ পিছত চাওক ৰিডাইৰেক্ট কৰিব, ডাইৰেক্ট ডিছক্ৰিপশ্যনত লিংক দি দিম মই http:// ইউডাইচ প্লাছ জাষ্ট লগইন কৰিম। জাষ্ট লগইন অপশ্যনত ক্লিক কৰি ইয়াত টিচাৰ লগইন, নডেল অফিচাৰ লগইন, আমি টিচাৰ লগইন কৰাই ল'ম এবাৰ। চাওক টিচাৰ লগইন কৰাই ইয়াত প্ৰথমতে আমি ব্লগ আইডি লগইন কৰাই ল'ম। ব্লগ আইডি লগইন কৰাই লৈ আমি প্ৰথমতে চাম যে ইয়াত কি প্ৰব্লেম হৈ আছে। ব্লগ আইডি লগইন কৰাই আমি ডাইচকোডখন ইয়াত ল'ম। জাষ্ট কেপচাৰ ক্লিক কৰাৰ পিছত খুলি আহিব মোৰ ইউডাইচ প্লাছ ডাইচবৰ্ডখন। চাওক ইউডাইচ প্লাছ ডাইচবৰ্ডখন খুলি অহাৰ পিছতে কমপ্লিট এই NIC চাওক ইউডাইচ প্লাছ একচুৱেলি ইয়াৰ প্ৰভাইড কৰি আছে। ইয়াত চাওক জাষ্ট আমি ক্লিক কৰিম। ইয়াত ক্লিক কৰি আমি ফিনেলাইজেশ্যন কৰিম। জাষ্ট আমাৰ ইয়াৰ একাউণ্টটো আমি ভিউ কৰি চাইছোঁ। ইয়াৰ টিচাৰ একাউণ্ট, ইয়াৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰ একাউণ্ট, প্ৰফাইলছ ডিটেইলছ। নেক্সট চাওক ইয়াত যেতিয়া আমি ক্লিক কৰিম, ক্লিক কৰিলে ডাইৰেক্ট ৰিডাইৰেক্ট কৰিব আমাৰ ষ্টুডেণ্ট পেজ কি টিচাৰ পেজলৈ ৰিডাইৰেক্ট কৰিব। আমি পোনে পোনে চাওক স্কুল পেজলৈ গুচি গৈছোঁ। ইয়াত টোটেল স্কুল যিখিনি আছে টোটেল স্কুল কমপ্লিট শ্ব' হৈছে। ইয়াত জাষ্ট ইয়াত ক্লিক কৰিব লাগে। ইয়াতে স্কুল নেমটো নহ'লে ডাইচকোড নাম্বাৰটো ইয়াত আমি এণ্টাৰ কৰাই দিছোঁ। ডাইচকোড নাম্বাৰ নহ'লে স্কুল নেমটো চাৰ্চ কৰাই দিছোঁ। স্কুল নেমটো চাৰ্চ কৰাই দি জাষ্ট ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াৰ স্কুলটো শ্ব' হৈ আহিছে। মই পোনে পোনে স্কুলৰ যিটো ডাইচকোড নাম্বাৰ, এই ডাইচকোড নাম্বাৰটো ইয়াক কপি কৰি ল'ম। ডাইচকোড নাম্বাৰটো কপি কৰি লোৱাৰ পিছত চাওক পোনে পোনে ডাইচকোড নাম্বাৰটো মই যেতিয়া কপি কৰি ল'ম, কপি কৰি লোৱাৰ পোনে পোনে আকৌ লগ আউট কৰাই দিম আমি ইউজাৰ পৰ্টেলটো। একচুৱেলি যিটো আমাৰ ডিষ্ট্ৰিক্ট পৰ্টেল আছিল পৰ্টেলটো আমি লগ আউট কৰাই দিম। লগ আউট কৰাই দিয়াৰ পিছত আকৌ আমি খুলিম টিচাৰ পৰ্টেলটো। যে চাওক ইয়াত পোনে পোনে মই লগ আউট কৰাই দিছোঁ। ইয়াত লগ আউট কৰাই দিয়াৰ পিছত মই টিচাৰ পৰ্টেলখন খুলিম। ইয়াত চাওক আমি কপি কৰি লৈছোঁ এবাৰ। ইয়াত জাষ্ট ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত লগ আউট হৈছে। লগ আউট হোৱাৰ পিছত ইয়াত ইউডাইচ প্লাছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক ষ্টুডেণ্ট হওক, ইয়াত টিচাৰ আইডি লগ ইন আহিব। ইয়াত চাওক এতিয়া যদি আমি টিচাৰ আইডিটো লগ ইন কৰি দেখাম। ইয়াত ষ্টেট চিলেক্ট কৰিছোঁ। ইয়াত ষ্টেট চিলেক্ট কৰি গ' ডাইৰেক্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰিলে ডাইৰেক্ট এনেকুৱাকৈ খুলি আহিব। ইয়াত যেতিয়া আইডি লগ ইন কৰিব ইয়াত অট'মেটিক আপোনাৰ কমপ্লিট শ্ব' হৈ আহিব। ইয়াত আইডি লগ ইন কৰাৰ পিছত প্ৰথমতে আপোনাৰ আইডি পাছৱৰ্ড ছেভ কৰা আছে, কেপচাৰ লগাই মই এণ্ট্ৰি কৰাই দিলোঁ। চাওক ইয়াত যেতিয়া খুলি গ'ল ইউডাইচ প্লাছ ডাইচবৰ্ডখন কিছু ৱেইট কৰিছে। চাওক ইয়াত কিছু ৱেইট কৰাৰ পিছত আকৌ খোল খাই আহিব। এই যে খোল খাই আহিছে চাওক। কিছু ৱেইট কৰাৰ পিছত যেতিয়া খোল খাই আহিব ইয়াত দেখা পাব সকলোবিলাক স্কুলৰ কিমান, কোনটো স্কুলত কিমান ষ্টুডেণ্ট এড কৰা আছিল। ইয়াত কমপ্লিট চাওক এইখন স্কুলৰ ইয়াৰ এই ডাইচকোডখন দি মই জাষ্ট লগ ইন কৰিছোঁ। ইয়াত কমপ্লিট চাওক। ইয়াত চাম এতিয়া আমি এই ডাইচকোডখন যেতিয়া ক্লিক কৰিছিলোঁ ডাইচকোডখন চাৰ্চ দিছোঁ। এই স্কুলখনৰ নাম ইয়াত শ্ব' হৈ আহিছে। এই স্কুলখন মই লৈছোঁ জাষ্ট ইয়াত কিমান ষ্টুডেণ্ট আছে কমপ্লিট এই ষ্টুডেণ্ট কোনটো কিমান কেটাগৰী ষ্টুডেণ্ট চাওক ইয়াত কমপ্লিট প্ৰফাইলছত লিখা আছে। ইয়াৰ মই ডাইৰেক্ট স্কুলখনলৈ গুচি গৈছোঁ যে স্কুলখনত কিমান ষ্টুডেণ্ট আছে। কমপ্লিট ষ্টুডেণ্ট ফাইল শ্ব' হৈছে। ছাইডত একচুৱেলি ডান লিখা উঠিছে। চাওক কমপ্লিট ইয়াত যদি কোনোবা কিবা সৰু এটা প্ৰব্লেম থাকে, কোনোবা আধাৰৰ লগত ডেট অফ বাৰ্থ মেচিং নহয়, বোলে কোনোবা ষ্টুডেণ্ট যদি ছিফ্টেড হৈ বেলেগ স্কুললৈ গুচি যায় তেতিয়াহ'লে তেওঁৰ ইয়াত থাকিব লাগিব যে তেতিয়া সকলো স্কুলবিলাকৰে এটাকৈ ডাইচকোড থাকে। এই ডাইচকোড তেওঁলোকৰ ষ্টুডেণ্টখিনিক এণ্ট্ৰি কৰি লয়। যি ইয়াত চাওক অলৰেডি ডান হৈছে। ইয়াত ডান হৈছে, ইয়াত ছাকচেছফুলি দেখাইছে, ডান দেখাইছে। যদি কোনোবা ষ্টুডেণ্টৰ কিবা প্ৰব্লেম থাকে, শ্বিফ্ট হোৱা ষ্টুডেণ্টবিলাক ইয়াত লিখা আছে এনেকুৱা শ্বিফ্ট হৈছে। যদি কিবা প্ৰব্লেম থাকে এবাৰ এনেকুৱাকৈ চেক কৰাই দিব পাৰে। কিবা আপডেট থাকিলে ইয়াত আপডেট কৰাই দিব পাৰে। চাওক ইয়াত মই কমপ্লিট এবাৰ চেক কৰিছোঁ। চেক কৰি ইয়াত কোনো আপডেট কৰিব লগা নাই, কাৰেকশ্যন কৰিব লগা নাই। কাৰেকশ্যন কৰাৰ এটা সুবিধা থাকে।
আকৌ ইয়াৰ ছাবমিট অপশ্যনত ক্লিক কৰি ছাবমিট হৈ গ'ল। চাওক যে এতিয়া মই আপোনালোকক কৈছিলোঁ যে ফিনোলাইজেশ্যন কেনেকুৱাকৈ কৰিব পাৰোঁ আমি। ফিনোলাইজেশ্যন কৰিবলৈ গ'লে ইয়াত চাওক ডাইৰেক্ট ক্লিক কৰিব লাগিব ইয়াৰ ফিনোলাইজেশ্যন, যে ইয়াৰ এই ডাউনত লিখা আছে ফিনোলাইজেশ্যন অলৰেডি কমপ্লিট ছাকচেছফুলি ফিনোলাইজেশ্যন হৈ গৈছে। যদি ইয়াত কোনোবা এটা নাম্বাৰ ভুল থাকিল হয়, কিবা প্ৰব্লেম থাকিল হয়, তেতিয়া এইটো ফিনোলাইজেশ্যন হোৱাৰ প্ৰব্লেম দিল হয়, জাষ্ট ষ্টুডেণ্টৰ প্ৰব্লেম আহিল হয়, অট'মেটিক প্ৰব্লেম শ্ব' হৈ গ'ল হয়। যে বন্ধুসকল, এই টিচাৰ গ্ৰুপসকল যদি বুজি পাইছে কথাটো, যে আপোনালোকৰ প্ৰফাইলছত হওক যিকোনো প্ৰব্লেম আছে যদি ইয়াৰ প্ৰব্লেমটো ছল্ভ কৰি লওক, নহ'লে আপোনালোকৰ ফিনোলাইজেশ্যন কৰাত বহুত প্ৰব্লেম হ'ব। আজি এইখিনিতে এণ্ড কৰিছোঁ, আকৌ দেখা হ'ব। থেংক ইউ ফৰ ৱাচিং।